আমি দেখুৱাইছোঁ উজান বজাৰৰ পৰা চিন ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে আনিছিলে আছিকক আৰু দেখিবলৈ পোৱা গৈছে এক উত্তেজিত পৰিৱেশ সকলো ৰাইজক শুভ তেওঁলোকৰ পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ চিন ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে আনিছিলে কেনেকৈ ডিম্পলক হত্যা কৰিছিলে সমগ্ৰ বিৱৰণী দেখুৱালে আছিকে আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ বৰ্তমান এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে কাৰণ যথেষ্ট ক্ষোভ কাৰণ তেওঁলোকে ভবাই নাছিলে যে এনেকুৱা আছিকক সদায় তেওঁলোকে দেখি আছিলে অঞ্চলবাসী ৰাইজে আৰু এই মৰমৰ ডিম্পলক অতি নৃশংসভাৱে হত্যা কৰিলে যাৰ ফলত আছিকক দেখা পোৱাৰ লগে লগে খঙত যেন ফাটি পৰিছে ইয়াৰে স্থানীয় ৰাইজ আৰু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আৰু চিন ৰিকনষ্ট্ৰাকশ্যন কৰি ইতিমধ্যে ঘটনাস্থলীৰ পৰা ৰাওনা হৈছে লতাশিল আৰক্ষী ভিডিঅ'গ্ৰাফী কৰিছে তেওঁলোকে আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ মুঠতে দণ্ডাধীশৰ উপস্থিতি সকলো কি ক'ব দাদা সকলোৱে হত্যা কৰিছে তাৰ কাৰণে চবে উত্তাল হৈ আছে বাৰু তাকে ক'ম হয় সকলোৱে খঙত তেওঁলোকে খং উঠাটো স্বাভাৱিক তেওঁলোকে কৈছে আমি দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈ দেখুৱাইছে ইয়াৰে পৰিৱেশ যথেষ্ট উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে চিন ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে আছে কেনেকৈ এই ঘৰটোত ডিম্পলক হত্যা কৰিলে সমগ্ৰ বিৱৰণী ক'লে আজি আছিকে আৰু মেজিষ্ট্ৰেটৰ সন্মুখত ভিডিঅ'গ্ৰাফী কৰা হ'ল